আয়ুষ্মান ভাৰত আঁচনি নামত প্ৰবঞ্চনা মৰিগাঁৱত এইবাৰ চিকিৎসালয় নামত চাইবাৰ ক্ৰাইম এই সন্দৰ্ভত আমি জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ কিছু ভাষ্য শুনিব বিচাৰিছোঁ। মই ৰাইজক সচেতন হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ যে আয়ুষ্মান কাৰ্ডৰ বেনিফিট কোনেও ঘৰত নাপায় আৰু কোনেও পইচা পাতি দিব নালাগে। এইটো যেতিয়া আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হওক বা যিকোনো চৰকাৰী চিকিৎসালয় য'ত আমাৰ আয়ুষ্মান কাৰ্ড এম্পেনেল হৈ আছে, ক'ত ক'ত পাব সেইবিলাকৰ লিষ্টখন আছে, তাত গ'লেই EKYC হ'ব। EKYCৰ পিছত পিৰিয়ড হ'ব। পিৰিয়ড হোৱাৰ পিছত তেওঁ প্ৰচিডিঅ'ৰ দিব ডক্টৰে। প্ৰচিডিঅ'ৰটো এপ্ৰুভ হোৱাৰ পিছত তেওঁ সেই প্ৰচিডিঅ'ৰ মতে সমস্ত কেছলেছ। আৰু এটা কথা মই কওঁ যে কিছুমান ৰোগীয়ে কৰে কি যে তেওঁলোকে পিৰিয়ড কৰি লৈ তেওঁলোকে ডায়েগনষ্টিক কৰিলে বা দৰৱটো ল'লে, দৰৱটো কেতিয়াবা হয় কি আমি অমৃত ফাৰ্মাচীত আমি 100% ফ্ৰী। গতিকে অমৃত ফাৰ্মাচীত কিছুমান সকলো দৰৱ কেতিয়াবা নাপায়, কিন্তু অমৃত ফাৰ্মাচীত আমি সেইটোও নিয়ম কৰি দিছোঁ যে তাত যিটো দৰৱ নাথাকে তাত চিল মাৰি দিয়ে, দিছ ড্ৰাগ ইজ নট এভেইলেবল, এটা চিল এটা আছে। মাৰি দিয়াৰ লগে লগে সেইটো আমাৰ 3খনকৈ ফাৰ্মাচী আমাৰ ভেণ্ডিঙত আছে। আমি এইটো টেণ্ডাৰ কৰি থৈ দিছোঁ। আয়ুষ্মান ভাৰতৰ কাৰণে সমগ্ৰই কেছলেছ বেনিফিট আমি দিবৰ কাৰণে আমি সদায় দি আছোঁ আৰু কৰি আছোঁ। গতিকে ইয়াত কোনো মানুহে পইচা পাতি ইমান পইচা দিলে কামটো হ'ব তেনেকুৱা কোনো কথা নাই, এইটো ফ্ৰডুলেণ্ট। গতিকে ৰাইজক মই আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ কৰোঁ, সকলোৱে সাৱধান হওক। এনেকুৱা যদি ভুৱা কল আহে বা কোনোবাই যদি কয়, নিশ্চয়কৈ সাৱধান হৈ থাকিলে নিশ্চয়কৈ তেওঁলোকে হাত সাৰি থাকিব পাৰিব। এইটো কথাই 100% নিশ্চিত যে আয়ুষ্মান কাৰ্ডৰ বেনিফিট পাবৰ কাৰণে, উপকাৰিতা পাবৰ কাৰণে বা সেই সেৱা লাভ কৰিবৰ কাৰণে স্বাস্থ্য বিষয়াৰ কোনো ফালৰ পৰা কোনো ধৰণৰ কণ্টেক্ট নকৰে। স্বাস্থ্য বিষয়াৰ কোনো ইয়াত ৰোলেই নাই। এতিয়া আমিতো কোনোদিন পেচেণ্টক হেৰি নকৰোঁ। ইয়াতে আমাৰ আৰোগ্য মিত্ৰ আছে, আমাৰ হেল্থ এডমিনিষ্ট্ৰেটৰ আছে, আমাৰ PMJ কাউণ্টাৰত, আমাৰ প্ৰতিটো কাউণ্টাৰত EKYCৰ কাৰণে কাউণ্টাৰ কৰা মানুহ আছে। এই এমপ্লয়ীখিনিয়ে তেওঁলোকে ৰোগীৰ বিচনাৰ ওচৰলৈ গৈ কৰে। ইভেন ICUত যদি কোনোবা আহিব নোৱাৰে, ফিংগাৰপ্ৰিণ্ট দৰকাৰ হয় কেতিয়াবা, তেওঁৰ লগত গৈ তেওঁলোকক লেপটপ দিয়া আছে, লেপটপত সেইটো ডিভাইচ দিয়া আছে, তেওঁলোকে গৈ ICUত তাৰ পৰা লেপটপত গৈ এক্টিভেট কৰি লৈ আহে। গতিকে এইটো কোনোবাই ফোন কৰা বা পইচা বিচৰাৰ কোনো কথাই নাহে। এয়া ইতিমধ্যে স্পষ্টীকৰণ দাঙি ধৰিলে ডক্টৰ অচ্যুত বৈশ্যই। এই মুহূৰ্ততে জনাইছে যে যি আয়ুষ্মান কাৰ্ডৰ যি সুবিধাসমূহ থাকে বা চিকিৎসাৰ যি সেৱা থাকে, সেই সেৱা লাভ কৰাৰ বাবে স্বাস্থ্য বিষয়াৰ ফালৰ পৰা কোনো ধৰণৰ ফোন কলছ নাযায়। আজিৰ যি মৰিগাঁৱৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত, সেয়া এটা ফ্ৰডুলেণ্ট প্ৰবঞ্চনা কৰি এগৰাকী ব্যক্তিয়ে স্বাস্থ্য বিষয়া বুলি পৰিচয় দিছিলে। সেই স্বাস্থ্য বিষয়াগৰাকী আচলতে ভুয়া। গতিকে সমগ্ৰ নিউজ লাইভৰ দৰ্শকসকলক আমি জনাইছোঁ যে আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰাৰ বাবে, আপুনি কেছলেছ সুবিধা লাভ কৰাৰ বাবে প্ৰথমতে পঞ্জীয়নভুক্ত হ'ব লাগিব। চৰকাৰী যিসমূহ চিকিৎসালয়ত তেওঁলোকৰ এই সুবিধা উপলব্ধ আছে, সেই চিকিৎসালয়সমূহত পঞ্জীয়নভুক্ত হ'ব লাগিব। তাৰ পাছতহে তেওঁৰ কেছলেছ যিসমূহ সুবিধা থাকে সেই সুবিধা উপলব্ধ হয়। কিন্তু কোনো ধৰণৰ স্বাস্থ্য বিষয়াৰ ফালৰ পৰা কোনো ধৰণৰ ফোন কলছ নাযায় বুলি ইতিমধ্যে স্পষ্টকৈ উল্লেখ কৰিছে ডক্টৰ অচ্যুত বৈশ্যই।